নমস্কাৰ যিসকলে ভাবিছে যে ম্যাথমেটিক্স একেবাৰে এৰি থৈ যাওঁ তেওঁলোকৰ কাৰণে মই সদায় এটা টপিক লৈ আহোঁ ইজি টপিকবোৰ লৈ আহোঁ যাতে তেনেকুৱা কুৱেশ্যন যদি আহে আপোনালোকে এটেম্প কৰিব পাৰে টাফ টপিকবোৰ মই নাযাওঁ টাফ কমপ্লেক্স কুৱেশ্যনবোৰ নাযাওঁ নৰ্মেল যিবোৰ ইজি কুৱেশ্যন আছে সেইবোৰ মই কৰাবলৈ ট্ৰাই কৰোঁ আজিও চাওক এটা বদমাছ সকলোৱে জানে চাগে যিসকলে জানে ভাল কথা যিসকলে নাজানে কেনেকৈ ইউজ কৰিব চাওক ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কেনেকৈ কৰিব এতিয়া চাওক এই কুৱেশ্যনটো চাওক এই কুৱেশ্যনটো আপুনি কেনেকৈ সলভ কৰিব মই এইখিনি কোৱাৰ আগতে আপোনালোকে এবাৰ প'ষ্ট কৰি সলভ কৰিবলৈ চাওক তাৰ পাছত আপুনি এইটো ইউজ শিকি যাব এইটো যদি চাই আপুনি যদি এটা অপাৰেশ্যন কৰিব যাব ইয়াত পূৰণো আছে হৰণো আছে যোগো আছে বিয়োগো আছে তো কেনেকৈ কোনটো চিহ্ন প্ৰথমে আপুনি ইউজ কৰিব তেনেহ'লে আপুনি এইটো ইউজ কৰিব লাগিব প্ৰথম কি কৰিব ব্ৰেকেটৰ কাম কৰিব তাৰপিছত কি কৰিব অৰ্ডাৰ অফ এইটো আমি যেতিয়া কুৱেশ্যন কৰিম গম পাই যাব তাৰপিছত ডিভাইড হৰণৰ কাম কৰিব তাৰপিছত এম ফৰ মাল্টিপ্লাই পূৰণ কৰিব তাৰপিছত কি কৰিব এডিশন যোগ কৰিব তাৰপিছত কি কৰিব সাবট্ৰেকশন কৰিব কুৱেশ্যন কৰিম গম পাব এতিয়া চাওক এইটো যদি কৰে প্ৰথম কাম কি কৰিব গোটেইটা অপাৰেশ্যনৰ ভিতৰত আমি প্ৰথম কি কৰিব লাগিব ব্ৰেকেট কি আছে 4 * 2 8 বাকিখিনি এনেকৈ ৰাখি দিওঁ 2 * 2 * 7 ওকে এবাৰ আমি কি কৰিম চাওক এইকেইটাৰ ভিতৰত আটাইতকৈ বেছি প্ৰিফাৰেন্স কাৰ আছে ডিভাইড হৰণ এবাৰ আমি প্ৰথমে কি কৰিম হৰণ কৰিম 8ক 2 ৰে হৰণ কৰিলে কিমান আহিব 4 থাকিল কিমান ইফালে 2 আৰু 7 into 2 plus 7 তাৰ পাছত এতিয়া ইয়াত পূৰণ আছে ইয়াত যোগ আছে ঠিক আছে কোনটো আমি চুজ কৰিম অৰ কোনটো আগত আছে yes পূৰণ 4 into 2 কিমান 4 into 2 কিমান 8 লাষ্টত থাকিল কিমান 7 plus 7 কিমান হ'ল 15 ফাইনাল আনসাৰটো হ'ল 15 বুজিলে এনেকৈ কৰিম এবাৰ আৰু এটা কুৱেশ্যন কৰিম আৰু এটা কুৱেশ্যন কৰিলে ক্লিয়াৰ হৈ যাব যিসকলে বুজি পাইছে এইটো কুৱেশ্যনতে তেওঁলোকে এইটো ইউজ কেনেকৈ কৰিব গম পাই যাব ঠিক আছে এক্সামত আকৌ এনেকুৱা এটা কুৱেশ্যন দিলে ধৰক 3 into 2 square minus 5 plus 4 divide 3 and my rubber 2 into 4 okay এইটো চাওক এইটো কেনেকৈ কৰিব ঠিক আছে কৰক এবাৰ ট্ৰাই কৰক কি আছে 3 into 2 whole square minus 5 plus 4 divide 2 into 4 ইয়াক কেনেকৈ কৰিব প্ৰথম কাৰ কাম কৰিব প্ৰথম ব্ৰেকেট তাৰপিছত অৰ্ডাৰ অফ ব্ৰেকেট কি কৰিলে 3 into 2 কিমান হ'ল 3 into 2 কিমান 6 এইটো কিমান স্কোয়াৰ ৰাখি দিয়ক প্ৰথম আমি ব্ৰেকেটৰ কাম কৰিলোঁ 5 plus 4 বাকিটা ৰাখক into 4 এবাৰ কি কৰিব মই যে কৈছিলোঁ অৰ্ডাৰ অফ কি আহিব পাৰে আপোনাৰ স্কোয়াৰ আহিব পাৰে ৰুট আহিব পাৰে তাৰপিছত আপোনাৰ 1 by something আহিব পাৰে কিন্তু এই ফাংচনটো আহাৰ ইমান চান্স নাই বাকি আপুনি বুজক মই বুজাবৰ কাৰণে দি দিছোঁ যদি আহি যায় তেতিয়া আপুনি ইউজ কৰিব পাৰিব ঠিক আছে ওকে কি কৰিলে এবাৰ অৰ্ডাৰৰ কাম কৰক কি হ'ল 6 into 6 36 বাকিবোৰৰ লিখক 5 plus 4 হৰণ 2 into 4 এতিয়া এইকেইটাৰ ভিতৰত কাক বেছি প্ৰিফাৰেন্স দিব yes অৰ্ডাৰ কাম ব্ৰেকেট হৈ গ'ল অৰ্ডাৰ হৈ গ'ল কি হ'ল ডিভাইড বাকি ৰাখক 36 minus 5 plus এতিয়া কি হ'ব 4 divide 2 কি হ'ল 2 হয় না এটোটো জানে আৰু into 4 ইয়াৰ কাম হৈ গ'ল এবাৰ আছে কি বিয়োগ যোগ পূৰণ এবাৰ কাক প্ৰিফাৰেন্স দিব yes পূৰণ এবাৰ আহিম পূৰণত 36 minus 5 plus 2 into 4 কিমান হ'ল 8 মই ইফালে গৈছোঁ অলপমান হ'লে এবাৰ কোনটো থাকিল এইটো থাকিল মানে কি থাকিল 36 minus 5 plus 8 এবাৰ ৰখি গ'ল কি মাইনাস প্লাস এবাৰ কাক দিব yes যোগক আগে প্ৰিফাৰেন্স দিম কি হ'ব 36 minus 5 plus 8 কিমান হ'ব আশে পাশে 13 এটি 36 ৰ পৰা আপুনি 13 মাইনাস কৰি দিয়ক কিমান আহিব এটোটো কৰিব পাৰিব 10 গলে কিমান 26 আৰু 3 গলে 23 এটো ফাইনাল আনসাৰ ইজ 23 বুজিলে গম পালে ওকে বদমাছ ইউজ কৰক এনেকুৱা এটা এক্সপ্ৰেছন আপুনি পৰীক্ষাত দেখিব আৰু 100% এটো কৰিব পাৰিব আৰু ইয়াৰ পিছতো আজিৰ পিছতো যদি এটো কৰিব নোৱাৰে তেনেহলে আৰু কি কম মই দুটামান হোমৱৰ্ক দিওঁ আপোনালোকে এতিয়াই কৰক কৰি কমেন্ট সেকশনত জনাওক এক নম্বৰটো হ'ল যে 5 cross 3 plus 7 minus 4 into 2 এটো কিমান হ'ব জনাব ঠিক আছে এটাই কৰক এটো যদি কৰিব পাৰিছে আৰু যদি বুজিছে মই ভাবিছো যে ইয়াৰ পৰা যদি কুৱেশ্যন আহে আপুনি ধুনীয়াকৈ কৰিব পাৰিলে ঠিক আছে যিসকলে মেথছ এৰিম বুলি ভাবিছে মেথছ ইমান টান নহয় মেথছ ইজি হয় মই আপোনাৰ পৰা 1000 টকা কি কৰিলো ধাৰে ললো কিমান বছৰৰ কাৰণে 2 বছৰৰ কাৰণে
ঠিক আছে 2 বছৰৰ কাৰণে ধাৰে ললো 1000 টকা কিমান ইন্টাৰেষ্টত 10% ইন্টাৰেষ্টত হৈ গ'লে যে বছৰি তই 10% সুদ দিব লাগিব ঠিক আছে মই কৈছো যে 2 বছৰৰ কাৰণে মোক 1000 টকা দিয়া ঠিক আছে হ'ব দিম তই মোক 10% কি কৰিব লাগিব সুদ দিব লাগিব এতিয়া কিমান হ'ব সুদটো ঠিক আছে মূলধন কিমান 1000 টকা সময় 2 বছৰ সুদ 10% এতিয়া আমি সিম্পল ইন্টাৰেষ্টটো উলিয়াম কৈছে সিম্পল ইন্টাৰেষ্টত দিব লাগে গতিকে সুদ কিমান হ'ব 2 বছৰত কেনেকৈ উলিয়াম আমি 1000 কি আছিল মূলধন কি ৰেট কিমানত লৈছিলো ৰেট ইন্টাৰেষ্ট ৰেট 10% ইনটু 10 সময় কিমান 2 বছৰ ডিভাইডেড বাই 100 হয় নাই গোল 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 কিমান থাকিল 10 ইনটু 10 ইনটু 2 10 গুণ 100 200 টকা সুদ উঠিল এইটো হল আপোনাৰ সিম্পল ইন্টাৰেষ্ট উঠিল এতিয়া 2 বছৰৰ পাছত যে মই আপোনাক পইচাটো ঘূৰাই দিম মই কিমান টকা ঘূৰাই দিব লাগিব হা কিমান টকা ঘূৰাই দিব লাগিব আপোনাক 1000 প্লাস 200 মানে মই আপোনাক 1200 টকা কি কৰিব লাগিব ঘূৰাই দিব লাগিব গম পালে সিম্পল ইন্টাৰেষ্টটো কেনেকৈ ক্যালকুলেট কৰে 1000 টকা ললো 2 বছৰৰ কাৰণে 10% ইন্টাৰেষ্টত কি হয় সিম্পল ইন্টাৰেষ্টত সৰল সুদত আমাৰ সুদ কিমান উঠিল 200 টকাটো সুদ এই 1000 টকা 200 টকা সুদ আহিছে এতিয়া আপোনাক যদি কোৱেশ্চনটো ক'লে হয় যে সুদ কিমান হ'ব ইন্টাৰেষ্টটো 200 টকা কিন্তু 2 বছৰ পাছত কিমান টকা ঘূৰাই দিব লাগিব yes 1200 টকা কি কৰিব লাগিব ঘূৰাই দিব লাগিব বাস এইটোৱে আপুনি মনত ৰাখক আৰু ইয়াৰ পৰা কোৱেশ্চন কেনেকৈ দিব মই আপোনালোকক কৈ আছো ঠিক আছে ওকে নাও কোৱেশ্চন কেনেকৈ দিব অলৰেডি মই যিটো আমাৰ মেথছ ৰিজনিং বুলি এটা সিৰিজ আছে তাত দুটামান কোৱেশ্চন কৰিছো সেই কোৱেশ্চন কেইটা আপোনালোকে ট্ৰাই কৰিবৰ কাৰণে আৰু যিসকলে পিডিএফ লৈছে তেওঁলোকক পিডিএফটো দিয়ে দিছো ঠিক আছে ওকে কোৱেশ্চন কেনেকৈ আহিব যে ৰাজুৱে 2 বছৰৰ কাৰণে ঠিক আছে হৰিৰ পৰা এটা এমাউন্ট কি কৰিলে ধাৰে ললে শুনক ৰাজুৱে 2 বছৰৰ কাৰণে হৰিৰ পৰা এটা এমাউন্ট ধাৰে ললে আৰু 2 বছৰৰ পাছত ঠিক আছে 2 বছৰৰ পাছত কি কৰিলে 3000 টকা ঘূৰাই দিলে এমাউন্ট আমাক কোৱা নাই ঘূৰাই দিছে ৰিটাৰ্ণ কৰি দিছে যে কিমান পাৰ্সেন্ট 10% সুতত ধাৰ লৈছিলে আৰু 2 বছৰৰ কাৰণে 10% সুতত ধাৰ লৈছিলে আৰু 3000 টকা ঘূৰাই দিলে এতিয়া মোক কক 3000 টকা ঘূৰাই দিলে এতিয়া মোক কক যে ৰাজুৱে কিমান টকা ধাৰে লৈছিলে ঠিক আছে আমাৰ উলাব দিছে কি p2 দিয়া বলিছে কিমান টকা ধাৰে লৈছিলে 3000 টকা কি লাষ্টত ঘূৰাই দিছে আমি কি জানো যেটো বস্তু ঘূৰাই দিব যেটো পইচা ঘূৰাই দিব ৰিটাৰ্ণ পইচাটো কি হয় হা যেটো মূলধন প্লাস সিম্পল ইন্টাৰেষ্ট এটো হয় আপোনাৰ ৰিটাৰ্ণ পইচা ঠিক আছে এতিয়া এই ৰিটাৰ্ণ এই মূলধনটো কেনেকৈ উলিয়াব একেবাৰে ইজি আমাক ৰিটাৰ্ণ পইচাটো কিমান দিয়া আছে 3000 ঠিক আছে তো আমি ৰিটাৰ্ণ পইচা বুলি জানো মূলধন প্লাস সিম্পল ইন্টাৰেষ্ট ওকে এতিয়া ফৰ্মুলা বহাই দিয়ক ৰিটাৰ্ণ পইচা যদি 3000 হয় মূলধন কিমান লৈছে আমি নাজানো আমি p উলিয়াব গৈ আছো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা কি আছিল p into r into t by 100 ওকে হৈ গল বাস ইয়াত কি বহাব r আমি জানো r কিমান আছে 10% 10 t কিমান আছে 2 ইয়ার্স 100 তাৰ পাছত p যেটো ভ্যালু ওলাব সেইটোৱে হ'ব আপোনাৰ মূলধন কিমান পইচা ধাৰে লৈছিলে আপুনি সেই কাৰণে আপুনি 3000 ঘূৰাব লগা হ'ল ঠিক আছে তথাপি মই কৰি দিছো কিমান হ'ব যে 3000 is equal to কি হ'ব p উলিয়াব গৈ আছো আমি p into r কিমান আছিল 10% আৰু টাইম 2 বছৰ বাই 100 যেটো কাটে গল কাটা ঠিক আছে তাৰপিছত যদি চাই আপুনি কিমান আহিব 3000 is equal to p plus 2 ৰহিলে আপোনাৰ কাটা গল 5 ৰে p by 5 ওকে তো 3000 is equal to 5 যদি কম হেৰি লয় এলসিএম লয় কিমান হ'ব 6p হয় না 5p plus p বুজি পাই আছে এখিনি তাৰ পাছত কি হল আপোনাৰ 6p যদি এফালে লৈ হয় 5 লৈ যায় 3000 into 5 তেতিয়া আপোনাৰ p কিমান হ'ব 3000 into 5 divided by 6 তো p ভ্যালু কিমান আহিব 3000 ক আপুনি যদি 6 ৰে কাটি কিমান আহিব 500 টকা হয় না 500 হয় না yes into 5
মানে 2500 টকা ওকে 2500 টকা কি লৈছিলে ধাৰ লৈছিলে পি মানে কিমান মূলধনটো ওলাই গ'ল তো 2500 টকা যদি ধাৰ লৈছিলে সেই কাৰণে কি কৰিছে 2 বছৰ পাছত 10% ইন্টাৰেষ্টত কিমান টকা টোটাল 3000 ঘূৰাই দিব লগা হৈছে গম পালে এতিয়া ক্ৰস চেক কৰক আপুনি এটো হয় নহয় তো মই ভুল হ'ব পাৰে কেনেকৈ ভুল কৰিব এতিয়া মজাকে 2500 টকা এটো মূলধন ইন্টাৰেষ্ট কিমান আছিল হা ইন্টাৰেষ্ট ৰেট কিমান আছিল 10% টাইম কিমান আছিল 2 ইয়ার্স উলিয়াই চাওক সিম্পল ইন্টারেস্ট উলিয়াই চাওক কিমান হ'ব 2500 into 10 into 2/100 কৰক গোল কাটা কিমান হ'ল 250 into 2 মানে 500 টকা তো 500 টকা ইন্টারেস্ট হৈছে এটো জাস্ট প্ৰুভৰ কাৰণে কৰিছো ঠিক আছে মানে হি 500 প্লাস 2500 প্লাস 500 দিয়াৰ লগে লগে কিমান ঘূৰাই দিছে 3000 ঘূৰাই দিছে তো 3000 টো কি যোগ হৈ আছে মূলধন আৰু সিম্পল ইন্টারেস্ট গম পালে গতিকে ইয়াৰ পৰা আপোনালোকে কি শিকিলে এটা সিম্পল ইন্টারেস্ট একেবাৰে সিম্পল তাৰ কাৰণে এটা ইউজ কৰিব যে আমি সিম্পল ইন্টারেস্ট যদি ইউজ উলিয়াব যাম কি হ'ব পি মূলধন আর ইন্টারেস্ট রেট ইনটু টাইম কিমান বছৰৰ কাৰণে লৈছে ডিভাইডেড বাই 100 আৰু যদি আমি 3 বছৰৰ পাছত বা কে এটা এক্স এমাউন্ট পাছত কিমান ঘূৰাই দিম পি ধাৰ লৈ পেলাই আমি কিমান ঘূৰাই দিম পি প্লাস সিম্পল ইন্টারেস্ট ঠিক আছে এই এমাউন্ট আমি কি কৰিম ঘূৰাই দিম ঠিক আছে এটো আমি ঘূৰাই দিয়া এমাউন্ট হ'ব যদি ঘূৰাই দিয়া এমাউন্ট আহে আপুনি এটো কৰিব লাগিব ঠিক আছে ওকে এবাৰ আৰু এটা সৰু আমি কি কৰো কোৱেশ্চন এটা কৰো মানে মই কি কৈছো যে আপুনি যদি পি মূলধন ধাৰে লয় এনে হলে x ইয়াৰ পাছত বা n ইয়াৰ পাছত আপুনি কিমান টকা ঘূৰাই দিব লাগিব p প্লাস সিম্পল ইন্টারেস্ট এটো হৈছে আপোনাৰ সাম অফ মানি এটো আপুনি কি কৰিব লাগিব ৰিটাৰ্ণ দিব লাগিব আৰু এটো আপুনি লৈছিলে ঠিক আছে ওকে এই কোৱেশ্চনটো চাও এতিয়া the time in years required for a sum of money to amount 4 times itself at 15% simple interest per annum will be মানে কি কৈছে যে সময় উলিয়াব দিছে যে কিমান সময় লাগিব বা কিমান বছৰ লাগিব কাৰণ পাৰ এনাম দিয়া আছে ন কিমান বছৰ লাগিব যে কিমান পার্সেন্ট সুতত ইন্টারেস্ট কিমান দিয়া আছে 15% মানে আর রেট 15% রেটত টু sum of money to amount 4 times মানে যদি হি পি লৈছিলে পি টাইমৰ পি পইচা লৈছিলে কিমান হল হয় 4 times 4p হবৰ কাৰণে মানে যিমান টকা লৈছিলে ধৰক 100 টকা লৈছিলে হে 100 টকা 400 টকা হবৰ কাৰণে কিহত সৰল সুতত কিমান সময় লাগিব মানে p ৰ পৰা 4p হবৰ কাৰণে কিমান সময় লাগিব 15% ইন্টারেস্টত এতিয়া মই আপোনাক কি কৈছিলো ঠিক আছে এই 4p টো যে হ'ব sum of money মানে কি 4p is equal to p plus si বুজি পালে p plus si মানে যেটো আপুনি ৰিটাৰ্ণ দিব যেটো 4 বছৰৰ পাছত সিম্পল ইন্টারেস্টত মানি হ'ব বা ভ্যালু হ'ব হেতু কি হ'ব p যেটো মূলধন লৈছিলে তাৰ লগত সিম্পল ইন্টারেস্টটো কি হৈ থাকিব এড হৈ থাকিব ইয়াৰ পৰা আপুনি সিম্পল ইন্টারেস্টটো কি পাব মানে ইন্টারেস্ট কিমান উঠিল si সিম্পল ইন্টারেস্ট হল আপোনাৰ কিমান হ'ব 4 ইয়াৰ পৰা যদি 4p minus p কিমান হ'ল 3p এইটো হল আপোনাৰ ইন্টারেস্ট এই বছৰত 3p ইন্টারেস্ট উঠিলে এতিয়া আমি ইন্টারেস্ট পাই গলো si পাই গলো আ p মূলধন কিমান আছিল p মূলধন আমি p লৈছিলো বুলি ধৰি লৈছো গতিকে উলিয়াব লাগে কি টাইম p উলিয়াব লাগে একেবাৰে ইজি পাতিটো ফৰ্মুলা ঠিক আছে ফৰ্মুলা কেনেকৈ পাতিব যে মই কি কৈছিলো si equal p into r into t by 100 ঠিক আছে এনেকে নকৰি মই ইয়াৰ আগত যেটো কোৱেশ্চন কৰাইছিলো কেনেকৈ কৰিব পাৰে মই দুইটা ফৰ্মুলা শিকাই দিছো যাতে আপোনালোকে বস্তুটো বুজি পায় ঠিক আছে ওকে তো si কিমান হ'ল 3p হয় না মূলধন কিমান p আমি p ধৰিছিলো ৰেট কিমান আছিল 15% টাইম কিমান আমি টাইমটো উলিয়াব লাগে টাইমটো কিমান উলিয়াব লাগে টাইম বাই 100 ঠিক আছে এতিয়া যদি চাই এফালে p কাটা গ'ল যদি 100 এর এফালে মাল্টিপ্লাই কৰে কিমান হ'ল 300 হয় না এফালে কি থাকিল t into 15 মানে t কিমান হ'ল সব 300 by 15 is equal to t ইয়াত আমি কি পাম t equal to 20 years 20 বছৰ লাগিব বা সেটো উলিয়াব দিছে কিমান ইজি খালি বুজিব এইটোৱে লাগিব যে ইয়াত কি কৈছে না টাইম ইন ইয়ার্স ৰিকোয়াৰ্ড ফৰ এ সাম অফ মানি টু এমাউন্ট 4 টাইমস ইটসেলফ মানে যিমান টকা লৈছিলে তাৰ 4 টাইমস হৈ গ'ল মানে 100 টকা লৈছিলে যদি কি হ'ল 400 টকা হৈ গ'ল মানে কি 100 টকা আপোনাৰ মূলধন বাকি 400 সে হ'ল তাৰে 300 টো 400 ৰ পৰা 100 মাইনাস কৰি দিয়ক কিমান হ'ল 300 এই 300 টো কি এই 300 টো হ'ল আপোনাৰ সিম্পল ইন্টারেস্ট এতিয়া ইয়াত আমি p পইচা ধাৰে লৈছিলো কিমান বছৰ পাছত 4 টাইমস হ'ব তাৰ ঠিক আছে 4 টাইমস হ'ব কিমান 15% ইন্টারেস্টত
পি যদি লৈছিলোঁ যদি 4p হয় পইচা লৈছিলোঁ p হোল 4p তেনেহ'লে ইণ্টাৰেষ্ট কিমান হ'ব 3p গম পালে বাছ ইমানেই শিকক ইমানখিনি জানিলে আপোনালোকে চিম্পল ইণ্টাৰেষ্টৰ সকলোবোৰ কৰিব পাৰিব বাছ কি চিম্পল ইণ্টাৰেষ্ট ফৰ্মুলা হ'ল পি মূলধন ৰেট কিমান পাৰ্চেণ্টত লৈছে 15% হ'ব পাৰে 20% যি হ'ব পাৰে কি টাইম ইন ইয়াৰ্ছ আৰু ডিভাইডেড বাই 100 ঠিক আছে এইটো কৰিলে আপুনি সিম্পল ইন্টাৰেষ্টটো আহিব পি যদি মূলধন হয় আপুনি কিমান টকা ঘূৰাই দিব লাগিব সাম অফ মানি ৰিটাৰ্ণ কিমান দিব লাগিব পি প্লাস সিম্পল ইন্টাৰেষ্টটো যিমান হ'ব সেইটোৰ লগত মূলধনৰ লগত কিমানটো যোগ কৰি যেতিয়া দিব আপুনি টোটেল মানিটো ঘূৰাই দিব লাগিব বাস ওকে ওকে বুজিছে নাই বুজিছে যদি কমেন্ট কৰিব পাৰ্সোনালি মেসেজ কৰিব ধুনীয়াকৈ শিকি ল'ব ঠিক আছে এইখন বোৰ্ডত মই কোৱেশ্চন কৰাব বিচাৰিলেও লিখি থাকা মুছি থাকা সেইকাৰণে প্ৰবলেম হয় সো যিমান পাৰো কৰাবলৈ ট্ৰাই কৰি আছো থ্যাংক ইউ ট্ৰায়াঙ্গল বা ত্ৰিভুজ ঠিক আছে ত্ৰিভুজ মানে কি যাৰ তিনটা বাহু আছে তিনটা কোণ আছে ঠিক আছে এতিয়া এটা ত্ৰিভুজৰ দুডাল বাহু ধৰক এটো এ বি সি দুডাল বাহু যদি সমান হয় তেৰাক আমি কি কওঁ সমদ্বিবাহু বা আইসোস্কেল ট্ৰায়াঙ্গল ঠিক আছে আৰু এটা বাহুৰ যদি তিনডাল বাহুৱে সমান হয় তাক আমি কি কওঁ সমবাহু ত্ৰিভুজ বা সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ত্ৰিভুজ আৰু যত তিনিডালে কি হয় সমান নহয় তাক আমি কি কওঁ বিষমবাহু ত্ৰিভুজ ঠিক আছে আইসোস্কেল আৰু ইকুইলেটাৰেল হল দুডাল বাহু সমান সমদ্বিবাহু আইসোস্কেলস ট্ৰায়াঙ্গল আৰু তিনিডালে সমান তাক কি কওঁ আমি সমবাহু ইকুইলেটাৰেল ট্ৰায়াঙ্গল এতিয়া আমি জানো এটা ত্ৰিভুজৰ কেইটা কোণ থাকে তিনটা যদি গুটে তিনটা কোণ কি হয় মই অসমীয়া নামটো পাহৰিছো 90 ডিগ্ৰীতকৈ কম হয় তেতিয়াহলে কি হ'ব ইকুইট এংগল ট্ৰায়াঙ্গল ঠিক আছে এইটোৰ মান ইউজ নাহে ইউজ আহিব ইয়াৰ যাক কোৱা হয় সমকোণী ত্ৰিভুজ বা ৰাইট এংগল ট্ৰায়াঙ্গল যিটো ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তাক আমি কি কওঁ ৰাইট এংগল ট্ৰায়াঙ্গল বা সমকোণী ত্ৰিভুজ ধৈৰ্য ধৰক এক মিনিট সকলো বুজি পাব সকলো কোৱেশ্চন কৰিব পাৰিব ট্ৰায়াঙ্গলৰ পৰা ঠিক আছে ওকে আৰু যদি অবটিউজ এংগল ট্ৰায়াঙ্গল বুলি কোৱা হ'ব কাক যদি এটা কোণ 90 ডিগ্ৰীতকৈ বেছি হয় ঠিক আছে এতিয়া বুজিলে ত্ৰিভুজ কি হয় সমদ্বিবাহু কি হয় আইসোস্কেলস কি হয় ইকুইলেটাৰেল কি হয় আৰু সমকোণী ত্ৰিভুজ কি হয় ঠিক আছে আপোনালোকৰ ম্যাক্সিমাম কোৱেশ্চন ইয়াৰ এইটাৰ পৰা আহি থাকিব ঠিক আছে আমি বাহু হিচাপে এনেকৈ ডিভাইড কৰো কোণ হিচাপে ত্ৰিভুজক এনেকৈ ডিভাইড কৰো এতিয়া আমি মেইন পইণ্টলৈ যাম ঠিক আছে ওকে ওকে ধৰক এইটো ত্ৰিভুজ ওকে আপুনি যদি তাৰ হাইটটো জানে এইটো হাইট আৰু এইটো বেস ঠিক আছে এইটো হাইট জানে বেস জানে তেনে তাৰ এৰিয়া কি হ'ব এৰিয়া বা কালি বা এৰিয়া কি হ'ব হাফ ইনটু কি হ'ব বেস ইনটু হাইট ভূমি পূৰণ উন্নতি এইটো যদি ভূমি হয় ঠিক আছে অসমীয়াত কয় ভূমি আৰু এইটো হ'ব উন্নতি ঠিক আছে এৰিয়া কি হ'ব ভূমি পূৰণ উন্নতি ঠিক আছে যোৱাবাৰ কোৱেশ্চন মই কৰাই দিম কি হ'ব সদায় এৰিয়া কি হয় সেন্টিমিটাৰ স্কয়াৰ মিটাৰ স্কয়াৰ পঢ়াইব স্কয়াৰ আহিব ঠিক আছে সেন্টিমিটাৰ আইডাৰ সেন্টিমিটাৰ স্কয়াৰ মিটাৰ স্কয়াৰ নহলে কিলোমিটাৰ স্কয়াৰ ইউনিট যি দিয়া থাকে এতিয়া ওকে ঠিক আছে তাৰপিছত ত্ৰিভুজৰ প্ৰপাৰ্টি আমি কি আছো এতিয়া যদি আপুনি চাই ত্ৰিভুজ মানে তিনটা এংগল আছে এটা এংগল দুটা এংগল তিনটা এংগল ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ সমষ্টি কিমান জানেনে 180 ডিগ্ৰী মনত ৰাখিব ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ সমষ্টি 180 ডিগ্ৰী যদি আমি ধৰো এটো এ কোণ এটো বি কোণ এটো সি কোণ মানে এংগল এ প্লাস এংগল বি প্লাস এংগল সি ইকুৱেল 180 ডিগ্ৰী একো টান বস্তু নহয় একেবাৰে ইজি বস্তু ঠিক আছে তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এতিয়া আপোনাক পৰীক্ষাত কেনেকুৱা কোৱেশ্চন দিব পাৰে জানেনে এটা ত্ৰিভুজৰ এটা কোণ 60 ডিগ্ৰী দুই নম্বৰ কোণটো 80 ডিগ্ৰী তেনেহলে তিন নম্বৰ কোণটো কিমান হ'ব আৰামছে কি কৰিব তিন নম্বৰ কোণটো সি হলে ইয়াৰ পৰা এটো মাইনাস কৰি দিয়ক এটো প্লাস এটো মাইনাস কৰি দিয়ক তিন নম্বৰ কোণটো ওলাই যাব তেনেকুৱা কোৱেশ্চন আহিব এতিয়া যোৱাবাৰ কিমান ইজি কোৱেশ্চন আহিছে চাও এতিয়া গম পালে এটো কালিৰ আপোনাৰ সূত্ৰ এতিয়া যদি মই আপোনাক এটা কোৱেশ্চন দিও কোৱেশ্চনটো হল যে এটা ত্ৰিভুজৰ ঠিক আছে উন্নতি বা হাইট হৈছে 3 সেন্টিমিটাৰ ওকে আৰু বাহু বেস বা ভূমিৰ লেংথ হৈছে কিমান 4 সেন্টিমিটাৰ তেনেহলে ত্ৰিভুজটো কালি উলিয়াব দিব ঠিক আছে কালি বা এৰিয়া কি হ'ব আমি কি জানো হাফ ভূমি পূৰণ উন্নতি yes কিমান হ'ব 1/2 into 4 into 3 কিমান হ'ল 1/2 4 3 কিমান 12
কিমান হল 6 সেন্টিমিটার স্কয়ার ঠিক আছে উলিয়াব পাৰিব আহিব এনেকুৱা কোৱেশ্চন আহি যাব ঠিক আছে ওকে তাৰ পাছত এতিয়া মই কি কলো দুটা বস্তু কলো এটা ত্ৰিভুজৰ যদি আপোনাৰ হাইট থাকে মানে উন্নতি থাকে বা আৰু বেস ভূমি থাকে তেনেহলে তাৰ ফৰ্ম আমি কি কলো তাৰ এৰিয়া বা কালি উলিয়াব দিলে কি ইউজ কৰিব হাফ ইনটু ভূমি পূৰণ উন্নতি তাৰ পাছত এতিয়া মই এটা কথা কৈছিলো যে এটো ট্ৰায়াঙ্গল হল এটো কি হল আপোনাৰ এৰিয়া ইয়াক আমি কি কওঁ কালি কওঁ এই জায়গাখিনি মানে ইয়াৰ এই তিনটা পইণ্টে যিখিনি জায়গা আবৰি আছে তাক আমি কি কওঁ এৰিয়া কওঁ বা কালি কওঁ এটা পৰিসীমা বা পেৰিমিটাৰ কাক কোৱা হয় পৰিসীমা বা পেৰিমিটাৰ ঠিক আছে পেৰিমিটাৰ কি হ'ব ধৰক এই তিনডাল বাহুৰ যোগফলটো হ'ব ঠিক আছে সিম্পলি যদি এ হয় বি হয় সি হয় তেনেহলে পেৰিমিটাৰ কি হ'ব ইয়াৰ লেংথ হ'ব মানে এ বি যিমান দীঘল হ'ব বি সি যিমান হ'ব প্লাস সি এ এইটো হল আপোনাৰ পেৰিমিটাৰ বা পৰিসীমা হল একেবাৰে ইজি মানে এতিয়া যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ দৈৰ্ঘ্য দিলে 3 সেন্টিমিটাৰ এডাল বাহুৰ দৈৰ্ঘ্য দিলে 4 সেন্টিমিটাৰ আৰু এডাল বাহুৰ দৈৰ্ঘ্য দিলে 5 সেন্টিমিটাৰ তেনেহলে আপোনাৰ যদি পৰিসীমা উলিয়াব দিয়ে বা পেৰিমিটাৰ উলিয়াব দিয়ে কি হ'ব 3 প্লাস 4 প্লাস 5 কিমান 3 4 7 7 5 12 বুজি পালে বাস এইখিনিলৈ যদি বুজি পালে তেনেহলে আপুনি বঢ়িয়া কোৱেশ্চন এটা সলভ কৰিব পাৰিব ওকে নাও আৰু এটা ফৰ্মুলা মনত ৰাখিব আমি ত্ৰিভুজৰ ফৰ্মুলা এটা পালো কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি ওকে যেতিয়া আমি ভূমি আৰু উন্নতি পাম মানে হাইটটো পাম আৰু কি পাম বেসটো পাম এতিয়া মই এটা কৈছিলো এটা সমবাহু ত্ৰিভুজ কি হয় সমবাহু ত্ৰিভুজ কি হয় যাৰ তিনিটা কোণে সমান হয় তিনিটা বাহু সমান হয় আৰু তিনিটা কোণ সমান হলে কি হয় সমকোণী ওকে বাহু সমান হলে সমবাহু ইকুইটৰিয়েল এতিয়া ধৰক তিনিটা বাহু মানে ইয়াৰ যদি 2 মিটাৰ ইয়াৰ 2 মিটাৰ ইয়াৰ 2 মিটাৰ বা ইয়াৰ যদি 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ঠিক আছে ইয়াৰ পেৰিমিটাৰ কি হ'ব পৰিসীমা কি হ'ব 2 + 2 + 2 + 2 মানে 6 এতিয়া ইয়াৰ যদি এৰিয়া কালি ইয়াৰ কালিটো কেনেকৈ উলিয়াব সমবাহু ত্ৰিভুজ যদি দিয়া থাকে তেনেহলে সমবাহু ত্ৰিভুজৰ কালি হ'ব লিখি ৰাখক সমবাহু ত্ৰিভুজৰ কালি হ'ব √3/4 ঠিক আছে ইনটু √3/4 ইনটু ভূমি √3/4 ইনটু তাৰ বাহুৰ কি হ'ব স্কয়াৰ হ'ব বাহুৰ স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ মানে যদি আপোনাৰ এটো 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ দিয়া থাকে তেনেহলে এই ত্ৰিভুজটোৰ সমবাহু ত্ৰিভুজটোৰ কালি কি হ'ব √3/4 ইনটু এৰ ভ্যালু কিমান 2 হয় না 2 স্কয়াৰ মানে কিমান হল এটো হলে আপোনাৰ √3/4 4 কিমান হল √3 বুজিলে ঠিক আছে ওকে এটো মনত ৰাখিব এটো ফৰ্মুলা এটো কাহাৰ কাৰণে এটো ফৰ্মুলা অকল সমবাহু ত্ৰিভুজ যেতিয়া থাকিব তেতিয়া আহিব যোৱাবাৰ কোৱেশ্চনত আহিছে কিন্তু কোৱেশ্চন চাও এটা কোৱেশ্চন আহিছে যে এটা ত্ৰিভুজৰ ঠিক আছে এটা ত্ৰিভুজৰ বা ট্ৰায়াঙ্গলটো কি সমবাহু ত্ৰিভুজ যে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে পৰিসীমা বা পেৰিমিটাৰ ঠিক আছে পেৰিমিটাৰ বা পৰিসীমা দিয়া আছে 6 সেন্টিমিটাৰ পৰিসীমা 6 সেন্টিমিটাৰ দিয়া হৈছে তেন্তে ত্ৰিভুজটোৰ কালি কিমান দেন হোৱাট ইজ এৰিয়া অফ দা ট্ৰায়াঙ্গল মই এখন পেপাৰত পাইছিলো সব কিমান সহজ বস্তু দিয়া আছে কিমান সহজ কোৱেশ্চন দিয়া আছে আপোনালোকে ইমান টান পঢ়িব গৈ আছে ঠিক আছে কি দিয়া আছে এটা সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজ মানে কি আছিল তিনটা বাহুৱে সমান তাৰ পৰিসীমা পেৰিমিটাৰ কিমান দিয়া আছে 6 সেন্টিমিটাৰ ওকে দেখা পাই আছে ন কমিছে তেনেহলে কি উলিয়াব দিছে এৰিয়া মানে কালি উলিয়াব দিছে আমি কি জানো পৰিসীমা মানে কি ত্ৰিভুজৰ পৰিসীমা মই কি কৈছিলো পৰিসীমা আছিল a plus b plus c মানে গোটেই তিনডাল কি হয় গোটেই তিনডাল বাহুৰ যোগফল ওকে গোটেই তিনডাল বাহুৰ যোগফল এতিয়া আমাক পৰিসীমা কিমান দিয়া আছে 6 সেন্টিমিটাৰ 6 এতিয়া a b আৰু c এতিয়া আমাক কৈছে কি ত্ৰিভুজটো সমবাহু ত্ৰিভুজ ত্ৰিভুজৰ আমি এটা কি শিকিছিলো যে গোটেই তিনডাল বাহুৰ দৈৰ্ঘ্য কি হয় সমান হয় ইকুৱেল হয় মানে a গোটেইডাল এটা যদি a হয় এটা লৈ হ'ব মানে কি হ'ব a plus a মানে 6 ইকুৱেল কি হ'ব 3a
ইয়াৰ পৰা এ ওলাই গ'ল এ ইকুৱেল কিমান 2 সেন্টিমিটাৰ আমি কি পাই গলো 2 সেন্টিমিটাৰ কি পাই গলো এডাল বাহুৰ দৈৰ্ঘ্য পাই গলো পালুনে নাই এতিয়া আমি এ পোৱাৰ লগে লগে এডাল বাহুৰ দৈৰ্ঘ্য পোৱাৰ লগে লগে আমাক কি উলিয়াব দিছে এৰিয়া কালি ওলাব দিছে পাৰিম নে নাই কালিৰ ফৰ্মুলাটো কি আছিল সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি আছিল √3/4 ইনটু a স্কয়াৰ মানে কি বাহুডালৰ স্কয়াৰ আমি বাহু কিমান পালো 2 সেন্টিমিটাৰ এনেহলে কিমান হ'ব √3/4 ইনটু 2 স্কয়াৰ কিমান হল √3/4 ইনটু 2 স্কয়াৰ মানে 4 4 কাটা গল √3 সেন্টিমিটাৰ স্কয়াৰ সব কিমান ইজি ইকুৱেশ্যন আহিছে ঠিক আছে গতিকে এই কুৱেশ্যনবোৰ আপোনালোকে কৰিব পাৰিব কেনেকে জাস্ট বস্তু এটা মনত ৰাখিব প্ৰথম ফৰ্মুলাটো হ'ল যে ত্ৰিভুজৰ কালি এৰিয়া ফৰ্মুলা কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি এই ফৰ্মুলাটো মনত ৰাখক এটো কি কেতিয়া হ'ব যেতিয়া ধৰক এটো ট্ৰায়াঙ্গেল আপুনি ইয়াৰ কি জানে উচ্চতাটো জানে হাইট জানে আৰু ইয়াৰ ভূমিটো জানে বেসটো জানে তাৰ পিছত 2 নম্বৰতে সমবাহু ত্ৰিভুজৰ এটো হৈছে এটা সমবাহু ত্ৰিভুজৰ তাৰ যদি মানে কালি হয় √3/4 ইনটু a স্কয়াৰ মানে যদি এটা ত্ৰিভুজৰ গুটেই তিনডাল বাহু কি হয় সমান হয় আৰু ইহঁতৰ লেংথ কি হয় a এটা কি হ'ব এটো ফৰ্মুলা আৰু পেৰিমিটাৰ বা পৰিসীমাৰ ফৰ্মুলাটো কি হয় a + b + c মানে কি হ'ব এটো ত্ৰিভুজ যদি ইয়াৰ যদি লেংথ এডালৰ যদি লেংথ a হয় এডালৰ যদি b হয় এডালৰ c হয় কি হ'ব a + b + c এতিয়া এই ত্ৰিভুজটো যদি কি হয় সমবাহু হোৱাৰ লগে কি হ'ব গুটেই তিনডাল সমান হয় সমবাহুৰ ক্ষেত্ৰত কি হ'ব পেৰিমিটাৰটো কি হ'ব 3a আৰু যদি সমদ্বিবাহু হয় মানে কি সমদ্বিবাহু হলে কি হ'ব দুডাল বাহু সমান হ'ব ঠিক আছে আৰু এডাল অসমান হ'ব তেতিয়া কি হ'ব সেই ক্ষেত্ৰত তাৰ পেৰিমিটাৰ কি হ'ব 2a + b ওকে মনত ৰাখিলে এই গিটা মাত্ৰ জাস্ট এই ফৰ্মুলা গিটা যদি মনত ৰাখিলে তেনেহলে যোৱাবাৰৰ কোৱেশ্যনটো বুজি পালে আৰু এবাৰ যদি এটা কোৱেশ্যন আহে এবাৰ কি দিলে যে এবাৰ প্ৰশ্ন কাকতত এনেকুৱা প্ৰশ্ন দেখে মেথছৰ x⁴ + 1/(x⁴ - 1/(x²) এনেকুৱা কোৱেশ্যন যদি দেখে আৰু ইয়াৰ ভ্যালু কিমান যদি খুধে যদি দিয়া থাকে x ৰ ভ্যালু কিমান √2 মানে দিয়া আছে কি x ৰ ভ্যালু যদি √2 হয় তেনেহলে এই এক্সপ্ৰেছনটোৰ ভ্যালু কি হ'ব এনেকুৱা কোৱেশ্যন যদি পেপাৰত দেখে কেতিয়াও এৰি থৈ নাহিব আৰু এনেকুৱা কোৱেশ্যন এটা 100% দেখিব ঠিক আছে কি কৰিব একেবাৰে যি সকলে জানে ভাল কথা x ৰ ভ্যালু আমাক কিমান দিয়া আছে x = √2 হয় না তো x² কিমান হ'ব হা 2 কাৰণ আপোনালোকে এখন চাৰ্ট দিছিলো এই চাৰ্টখন মনত ৰাখিব দিছিলো হয় না এতিয়া x⁴ ৰ ভ্যালু কিমান হ'ব কি হ'ব x⁴ মানে কি হ'ব x² মানে 2 কিমান হ'ল 2² 4 হয় না নহয় এতিয়া ইয়াৰ ভ্যালু পাই গ'ল আপুনি x⁴ ৰ ভ্যালু পাই গ'ল এই ভ্যালুটো কে পুট কৰি দিয়ক আৰু কি কৰিব লাগে আৰু একো কৰিব নালাগে কি হ'ব x⁴ + 1/(x⁴) - 1/(x²) মানে কি হ'ল x⁴ কিমান 4 প্লাস 1/(x⁴) মানে কিমান 1/(কিমান হয় 4 minus 1/(x²) স্কয়াৰ লৈ কিমান 2 1/2 এটা কৰক পাৰিব নাই ৰাখক 4 ৰাখক 4 প্লাস এতিয়া এলসিএম লগতো জানে আপোনালোকে 1 আপোনাৰ কি কয় 4 আৰু 2 এলসিএম কিমান হ'ব 4 4 এ কাটা কিমান 1 minus 2 মানে কি হ'ল 4 আলটিমেটলি প্লাস 1 ৰ পৰা 2 কিমান -1/4 গতিকে এটো কি হৈ যাব মাইনাস হৈ যাব হয় নাই 1/4 -4 এতিয়া এটো জানে 4 পৰা 1/4 মাইনাস কৰিলে কি হ'ব আপোনাৰ এলসিএম লগ 4 হ'ল এটা কিমান 4 -1 প্লাস 4 থাকিলে কিমান 3/4 এটো ভ্যালু ঠিক আছে তো এনেকুৱা কোৱেশ্যন যদি কেতিয়াবা আপুনি দেখে এৰি থৈ নাহিব ওকে জাস্ট x ৰ ভ্যালু দি দিয়া থাকে সেই টাৰ্মলৈ কনভাৰ্ট কৰি ল'ব কনভাৰ্ট কৰি x ৰ ভ্যালুটো ইয়াত বহাই দিব আৰু লাষ্টত যেটো ওলাই সেইটোৱে এইখিনি ক্যালকুলেশনটো আপোনালোকে কৰিব লাগিব ঠিক আছে বা কিছুমান এনেকুৱা কোৱেশ্যন আহিব যে ইমানখিনি কৰিব নালাগে ডাইৰেক্ট ওলাই যাব ঠিক আছে এতিয়া যদি চাই এটো যদি x² নাথাকি x⁴ থাকিলে হয় এটা কি হ'ব ডাইৰেক্ট এটো কাটাই গ'ল হয় জাস্ট ইয়াৰ ভ্যালুটো যদি উলিয়াব পাৰে মানে কিমান 4 হয় না আৰু x = 2 নিদি x = √5 দিব পাৰে x = √3 দিব পাৰে যেনেকৈ নিয়ক আপুনি এনেকুৱা কোৱেশ্যন কৰিব পাৰিব আৰু মই ভাবো যদি পেপাৰত
লাষ্টত যদি আপুনি ভাবে যে সময় আছে যে আৰু 10-20 মিনিট বাচি গ'ল মই কি কৰোঁ মেথছৰ পৰা এনেকুৱা কুৱেশ্যনবোৰ বাছি কৰিবলৈ ট্ৰাই কৰিব তাৰপিছত আৰু এটা বস্তু হ'ল যে অলৰেডি মই ৰিজনিঙৰ 7টা নে 8টা ক্লাছ কৰাইছিলোঁ তাতো কিছুমান বস্তু প্ৰফিট আৰু লছৰ পৰা দিছিলোঁ লাভ আৰু লোকচান লাভ প্ৰফিট এণ্ড লোকচান মানে লছ ইয়াৰ পৰা যদি কুৱেশ্যন আহে এইটো এৰি থৈ নাহিব কিয় এই বস্তুটোৰ লগত আপুনি সদায় ডে টু ডে লাইফত ডিল কৰি আছে আৰু এই বস্তুটো যদি আপুনি ডে টু ডে লাইফত ডিল কৰি আছে তেনেহ'লে কুৱেশ্যনত এক্সামত যদি কুৱেশ্যন আকাৰে এটা বস্তু আহি যায় সেইটো আপুনি কি এৰি থৈ আহিব এতিয়া চাওক প্ৰফিট আৰু লাভ কেনেকৈ হয় আপুনি ধৰক এটা বস্তু বাইক এখন ঠিক আছে এখন বাইক এখন কিনিলে কিমান টকাত 5,000 টকাত তাৰপিছত পুৰণা বাইক ছেকেণ্ড হেণ্ড বাইক 5,000 টকা নহ'লেনো ক'ত পাব আপুনি কি কৰিলে তাক ৰিপেয়াৰিং কৰোঁতে কিমান গ'ল ধৰক 3,000 টকা গ'ল 3,000 টকা দি আপুনি কি কৰিলে তাক ক'ৰবাত নি ফালে ভাল কৰি আনিলে তাৰপিছত ভাবিলে আচ্ছা এইটোতো ইয়াৰ নতুনৰ নিচিনা হৈ গ'ল মই বেলেগক বেঙেনা দিওঁ আপুনি গ'ল যে আপোনাৰ যিটো চবচে ভাল বেষ্ট ফ্ৰেণ্ড আছে তাক ক'লে যে ভাই মষ্ট বাইক এখন আছে বঢ়িয়া মাইলেজ দিয়ে একদম 100 কিলোমিটাৰ দিয়ে ঠিক আছে তই লৈ লওঁ কিমান দাম সেই ক'লে নাই বেছি দিব নালাগে কাৰণ মোৰ নিজৰে ভাই যেতিয়া আৰু 10,000 টকা দিম যা 10,000 টকা বেছি দিলে মানে কি হ'ল চাওক সি কিনিলে 5,000 টকা ৰিপেয়াৰিং কৰিলে 3,000 টকা বেছি দিলে কিমানত 10,000 টকা মানে তাৰ কষ্ট প্ৰাইচ মানে কিনা দামটো অলৰেডি কিমান হ'ল টোটেল কিনা দাম কিমান হ'ল কিনা দামটো হ'ল আপোনাৰ 5,000 প্লাছ 3,000 8,000 টকা 8,000 টকা কি হ'ল সি কিনিলে কিনা দামটো হ'ল 8,000 টকা ঠিক আছে বেছি দিলে কিমান 10,000 টকা মানে কিমান লাভ কৰিলে সি 2,000 টকা 2,000 টকা কি কৰিলে লাভ কৰিলে এইটোৱে প্ৰফিট আপোনাক এইটোৱে উলিয়াব দিব তাৰপিছত ইয়াত আৰু এটা টুইষ্ট আছে মই ক'ম বাৰু প্ৰফিট কিমান হ'ল বাইকখনত 2,000 টকা লাভ কিমান হ'ল 2,000 টকা আপুনি লাভটো কেনেকৈ উলিয়ালে যে যিটো দামত বেচিলে চেলিং প্ৰাইচ মাইনাছ মানে বেচা দামৰ পৰা আপুনি কি কৰিলে কিনা দামটো মাইনাছ কৰি দিলে তেনেহ'লে কি ওলাই গ'ল প্ৰফিট ওলাই গ'ল অ'কে তাৰপিছত যদি আপুনি এই বস্তুটো এটা ক'লে বেচিব গ'ল সি ক'লে যে ভাই মঠত পইচা নাই তাকে 5,000 টকাতে লৈ যাচোন পিছত মই দিম আৰু কি হ'ল সি 5,000 টকা দিলে দি মানুহ পলাই দিলে আৰু ফোন চোন ব্লক কৰি দিলে মানে কি হ'ল আপোনাৰ কিনা দাম পৰিল কিমান 8,000 টকা বেছি দিলে কিমানত 5,000 টকাত কি হ'ল এবাৰ লোকচান হ'ল কিমান লোকচান হ'ল এবাৰ আপোনাৰ 3,000 টকা লোকচান হ'ল লোকচানটো কেনেকৈ ওলালে চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ চেলিং প্ৰাইচ কিমানত বেচিলে আপুনি 5,000 টকা আপোনাৰ কষ্ট প্ৰাইচ মানে কিনা দাম কিমান হ'ল ৰিপেয়াৰিং আৰু কিনা দাম মিলাই আপোনাৰ হৈছিলে 8,000 টকা কিমান হ'ব মাইনাছ 3,000 টকা যদি মাইনাছত আহে মানে কি হ'ল এইটো লছ হ'ল সেইটোৱে বুজাইছে বাট লছ উলিয়াবৰ কাৰণে আপুনি কি কৰিব কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ কৰি দিয়ক ঠিক আছে তো এইটো ইজি বস্তু গতিকে কুৱেশ্যন কেনেকৈ আহিব মই কৈছোঁ শুনক যে এনেকৈ কুৱেশ্যন আহিব আপুনি এটা বস্তু কিনিছে 5,000 টকা আৰু তাক বেছি দিলে 6,000 টকা তেনেহ'লে কিমান লাভ হ'ল ঠিক আছে কিমান টকা আপোনাৰ লাভ হ'ল বা সেইটো নাহে কিমান পাৰ্চেণ্ট লাভ হ'ল আহিব একেই কথা কিনিছিলে কিমান কিনাটো হ'ল কষ্ট প্ৰাইচ 5,000 টকা বেচিলে কিমানত 6,000 টকা লাভ কিমান হ'ল প্ৰফিট কিমান হ'ল প্ৰফিট হ'ল আপোনাৰ 6,000 মাইনাছ 5,000 কিমান 1,000 টকা এতিয়া 5,000 টকা কিনি আপোনাৰ কিমান লাভ হ'ল 1,000 টকা লাভ হ'ল এতিয়া সুধিছে যে কিমান পাৰ্চেণ্ট প্ৰফিট হ'ল প্ৰফিট সদায়কৈ মানে পাৰ্চেণ্টেজত যদি সোধে কিমান পাৰ্চেণ্টেজ প্ৰফিট হ'ল পাৰ্চেণ্টেজ প্ৰফিট ওলাব গ'লে আপোনালোকে কি কৰিব লাগিব যে কাৰ ৰেচপেক্টত উলিয়াব আপুনি কষ্ট প্ৰাইচৰ ৰেচপেক্টত ওলাব ইমান যে ভাবি থাকিব নালাগে জাষ্ট কৰক যে মই কৈছোঁ কিনিছিলে কিমান টকাত কিনিছিলে 5,000 টকাত বেচিলে কিমান টকাত বেচিলে 6,000 টকা সৰি য়েছ বেচিলে 6,000 টকা লাভটো আমি কেনেকৈ চাম বেচিলে কিমান 5,000 টকা 6,000 মাইনাছ 5,000 এইটো হ'ল কিমান আপোনাৰ প্ৰফিট হ'ল ইমান লাভ ইমানখিনি হ'ল কিনিছিলে 5,000 টকাত লাভ কিমান হ'ল 1,000 টকা 1,000 টকাত আপুনি ডাইৰেক্ট লিখক বা এনেকৈ লিখক 6,000 মাইনাছ 5,000 1,000 টকা লাভ হ'ল এতিয়া পাৰ্চেণ্টেজ কি আছিলে বাছ 100 মাল্টিপ্লাই কৰি দিয়ক মানে হত কিমান আপোনাৰ লাভ হ'ল তেতিয়া কিমান আহিব 1,000 বাই 5,000 কাটা গ'ল কিমান থাকিলে 1/5 × 100 1/5 × 100 মানে কিমান 20%
20% লাভ কৰিলে ঠিক আছে তো কি কৰিব সেলিং প্ৰাইস কিমান টকাত বেচিলে তাৰ পৰা কিনা প্ৰাইসটো মাইনাস কৰি দিব আৰু কিমান টকাত কিনিছিলে আৰু হেতু যদি আপুনি 100 এৰে পূৰণ কৰি দিয়ে তেনে হলে তাৰ প্ৰফিট পাৰ্সেন্টেজটো আহি যাব গম পালে বা এনেকৈ মনত নাৰাখি সিম্পল কে কি মনত ৰাখিব প্ৰফিট কিমান হল যদি আপোনাক প্ৰফিট পাৰ্সেন্টেজ উলিয়াব দিয়ে যে কিমান শতাংশ প্ৰফিট হল এটা কি কৰিব যিমানখিনি লাভ হল বা প্ৰফিট হল আৰু কিমান টকাত কিনিছিলে ঠিক আছে কিনা প্ৰাইস তাক কি কৰিব এখৰে কৰি দিলে আপোনাৰ পাৰ্সেন্টেজ প্ৰফিট বা লাভৰ কিমান শতাংশ লাভ হল সেই বস্তুটো ওলাই যাব বুজিলে ওকে এতিয়া কষ্ট প্ৰাইসত কি কি আহিব যদি বস্তু মই আৰু এটা কলো এনেকৈ অকমান টুইষ্ট লগাই দিব পাৰে যে 5000 টকাত কিনিলে 3000 টকা মেৰামতি কৰিলে আৰু 10000 টকাত বেচি দিলে মানে কষ্ট প্ৰাইসত সেই মেৰামতিটো কষ্ট প্ৰাইসত সোমাই যাব মানে আপুনি 5000ত কিনিছে 3000 ৰিপেয়াৰিং কৰিলে মানে কি হল অলৰেডি তো সেই 3000 টো আপোনাৰ পকেটৰ পাই গল আৰু বেচিলে 10000 সেইবাৰ লাভ হল কিমান 2000 টকা গতিকে আপুনি সেইবাৰ যদি প্ৰফিট পাৰ্সেন্টেজ উলিয়াই কি কৰিব 2000 বাই কিমানত কিনিছিলে 8000 টকাত কিনিছিলে আপুনি বুজিছে নাই 8000 কিনিছিলে মানে কি 5000 কিনিছিলে আৰু 3000 ৰিপেয়াৰিংত গল টোটেলটো কষ্ট প্ৰাইস আপোনাৰ 8000 হল তাক 100 এৰে কৰক প্ৰফিট পাৰ্সেন্টেজ ওলাই যাব বা এটো কেনেকৈ উলিয়ালো বেচিছিলো কিমান 10000ত খৰচ হল কিমান 8000 ঠিক আছে তো এনেকে 2000 টো আহিলে বুজিলে গতিকে এটো বহুত ইজি বস্তু কাৰণ এটা আপোনালোকে জানে কোৱেশ্চনটো পঢ়িলে বুজি পাব আৰু কৰিব পাৰিব মুঠতে পাৰ্সেন্টেজ কি গম পালে পাৰ্সেন্টেজ মানে কি শতকৰা শতাংশত কিমান এতিয়া চাওক আপুনি মেট্ৰিকত ধৰক 3 কিমান আপোনাক যদি মেট্ৰিকত কিমান মাৰ্কস পাইছে ফুটে হাই সেকেন্ডাৰীত কিমান পাইছে ফুটে আপুনি কয় নেকি মই ইমান মাৰ্কস পাইছো মই ইমান মাৰ্কস পাইছো নকয় আপুনি কি কয় পাৰ্সেন্টেজ পায় মোৰ পাৰ্সেন্টেজ 60% কয় যে মোৰ হেৰি কি কয় পাৰ্সেন্টেজ 75% মোৰ 99% এটা নাহে বাৰু আমাৰ নাহে ঠিক আছে ওকে এতিয়া হেতু মানে কি এতিয়া চাওক টোটাল মাৰ্কস কিমান আছিল মেট্ৰিকত 600 নম্বৰ আপুনি কলে যে মোৰ 60% আহিছে এটো মানে কি 60% আহিছে মানে কি মানে আপুনি কিমান পাইছে 60% 100 কিমান 600 ৰ ভিতৰত 600 ৰ ভিতৰত 60% মানে x পাৰ্সেন্টেজ মানে কি x by 100 100 ৰ ভিতৰত ইমানখিনি পাইছে ঠিক আছে এটো যদি কৰে কিমান আহিলে গল কাটক 6 into 60 কিমান 360 মানে আপুনি 360 মাৰ্কস পাইছে কিমানৰ ভিতৰত 600 ৰ ভিতৰত আৰু হেতু আমি কি আপুনি কি কৈ আছে যে মোৰ ইমান পাৰ্সেন্টেজ হৈছে ওকে আৰু কনভাৰ্সলি যদি আপুনি চাই আপোনাৰ ধৰক মাৰ্কস আছিল কিমান এক্সামত আপোনাৰ মাৰ্কস আছিল 300 ধৰক 420 মাৰ্ক 420 420 মাৰ্ক এটা আপুনি জানে যে মোৰ মাৰ্কস আছিল 420 এতিয়া পাৰ্সেন্টেজ কেনেকৈ কনভাৰ্ট কৰিব আৰামছে 420 পাইছিলে কিমানৰ ভিতৰত 600 ৰ ভিতৰত পাইছিলে 420 তাক কৰক 100 এৰে কিমান আহিব গল 6 ৰে 42ক মাৰক কিমান যাব 7 into 10 মানে কিমান আপোনাৰ পাৰ্সেন্টেজ হল 70% আপুনি যে কয় মোৰ পাৰ্সেন্টেজ 70% পাইছো মানে কি এইটোৱে ঠিক আছে গতিকে নাম্বাৰ বা যদি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিব কি কৰিব কিমান আছিল তাৰ ভিতৰত কিমান পালে তাক 100 এৰে পূৰণ কৰি দিও অলৰেডি আমি কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসত কৰিছিলো যে কিমানত কিনিছিলে কিমান লাভ হল তাক 100 এৰে পূৰণ কৰি দিলে ওলাই গল ওকে আৰু যদি পাৰ্সেন্টেজত দিয়া থাকে তাক যদি আপুনি নাম্বাৰলৈ কনভাৰ্ট কৰে যে মোৰ কি হয় 30% মাৰ্কস মই পালো মানে কি 30% পালো মানে কিমানৰ ভিতৰত পাইছে আপুনি 600 টোটাল মাৰ্কস জানে 600 মাৰ্কস আপুনি 30 পাইছে মানে কি 30% মানে কি 30 by 100 আপুনি 100 ৰ ভিতৰত 30 পাইছে টোটাল মাৰ্কস কিমান আছিল 600 কৰক কাটক কিমান হল 30 থাকিল 30 into 6 মানে কিমান 180 আপুনি কিমান মাৰ্কস পাইছিলে মেট্ৰিকত 180 মাৰ্কস পাইছিলে ঠিক আছে তো মাৰ্কসটো আমি পাৰ্সেন্টেজত কনভাৰ্ট কৰিছো পাৰ্সেন্টেজটো মাৰ্কসত কনভাৰ্ট কৰিছো গতিকে এই বস্তুটো যদি আপোনাৰ ক্লিয়াৰ হৈ গল তেনেহলে আপোনাৰ যেনেকুৱা কোৱেশ্চন আহিলে আপুনি এটেম্প কৰিব পাৰিব কিয়নো আপোনাক ক'ব পাৰে যে এটা বস্তু বেছি কিমান শতাংশ লাভ কৰিলে যে 3000 টকাৰ বস্তু এটাত 20% লাভ কৰিলে ওকে 20% কি কৰিলে প্ৰফিট কৰিলে 3000 টকাৰ বস্তু এটাত 20% প্ৰফিট কৰিলে তেনেহলে কি বস্তুটো কিমান দামত বেচিলে যাতে তাৰ 20% লাভ হৈ গল এটো কৰক যিমানখিনি কনসেপ্ট আপোনাক দিলো সেইখিনি যদি ইউজ কৰি আপুনি কৰিব পাৰে তেনেহলে ওলাই যাব কি কৰিলে কিনিছিলে 3000 টকাত 20% লাভ কৰিলে কিমানত লাভ কৰিলে 20% লাভ কৰিছে কিমানত 20% মানে কি 20 by 100 কিমানত লাভ কৰিছে 3000 টকা 3000 টকাত এই 20% লাভ কৰিছে মানে কিমান লাভ কৰিলে
গ'ল কিমান হ'ল 20 × 30 2 3 গুণ 6 600 টকা 600 টকা সি লাভ কৰিছে মানে 3000 টকাত বস্তু এটা কিনি 20% সি লাভ কৰিলে তেনেহ'লে বস্তুটো কিমান টকাত বেচিলে যদি 600 টকা লাভ কৰিছে কিনিছিল 3000 টকাত কিমান টকাত দিলে 3000 প্লাস 600 3600 টকাত বেচিছে বুজিছে নাই সেইটোৱে জাস্ট এনেকুৱা যদি সৰু সৰু কুৱেশ্যন আহে মই ভাবো আপোনালোকে এৰি থৈ নাহিব এই কনচেপ্টটো মনত পেলাব কেতিয়া কৰিব যদি আপুনি একেবাৰে মেথছ এৰি থৈ যাম বুলি ভাবিছে লাষ্টত গৈ কি কৰক 10-15 মিনিট যদি থাকে মই যিখিনি আজি 10-12টা টপিক শিকালো আজিলৈকে সেইখিনি চাবলৈ ট্ৰাই কৰিব আহিলে কৰিলে নাহিলে নাই চিন্তা কৰিব নালাগে ঠিক আছে ওকে থ্যাংক ইউ বুজিলে কেনেকৈ কৰিছো এইটো ওকে এতিয়া সার্কেল ইয়াক আমি কি কওঁ সেন্টার কেন্দ্র ঠিক আছে এটা প্রপার্টি মনত ৰাখিব যে কেন্দ্ৰৰ পৰা ইয়াৰ ডিস্টেন্স যিমান এটো যিমান দূৰত্ব এটো হিমানে হয় এটো হিমানে হয় এটো হিমানে হয় মানে এই গুটেকিটাৰে ডিস্টেন্স সমান হয় ইয়াৰ অৰ্থটো কি যে কেন্দ্ৰৰ পৰা বা সেন্টাৰৰ পৰা সম দূৰত্বত থকা বিন্দুৰ সমষ্টি কি হৈছে সার্কেল ওকে বাস এইটো প্ৰপাৰ্টি যদি আপুনি বুজি পালে কমপ্লিট কুৱেশ্যন কৰিব পাৰিব এতিয়া দুটা টাৰ্মছ হয় ঠিক আছে এইটো যদি সেন্টাৰৰ মাজেৰে যোৱা ৰেখা আৰু যি পৰিধিক চুই আছে আমি তাক কি কওঁ ইয়াক কওঁ ব্যাস বা কি কওঁ ডায়ামিটাৰ ঠিক আছে মনত ৰাখক আৰু ব্যাসৰ আধা তাক আমি কি কওঁ ব্যাসাৰ্ধ বা ৰেডিয়াস ঠিক আছে কি হল আমি ডায়ামিটাৰ কি পালো d যাক আমি কি কওঁ ব্যাস বা ডায়ামিটাৰ আৰু ব্যাসৰ আধা তাতে সোমাই আছে ব্যাসাৰ্ধ মানে ৰেডিয়াস ঠিক আছে ইয়াৰ পৰা আপুনি কি পালে ৰেডিয়াস ইজ ইকুৱেল টু d/2 ডায়ামিটাৰৰ আধা কি হৈছে ৰেডিয়াস ঠিক আছে আৰু তাৰ পৰা আমি কি পাম ডায়ামিটাৰ মানে কি হ'ব ডায়ামিটাৰ ইকুৱেল টু ৰেডিয়াস ওকে এতিয়া মেইন কথা হ'ল যে এই বৃত্তটোৰ কালি মানে কি এতিয়া এই বৃত্তটোৱে যদি মই এটা উঠাই নি মাটিত পেলাই দিওঁ বা ইয়াতে পেলাই দিওঁ ই যিমানখিনি ঠাই আৱৰি থাকিব তাক আমি কি কওঁ কালি বা এৰিয়া কিমান হয় πr² ঠিক আছে ইন টাৰ্মছ অফ কি ৰেডিয়াস আৰু ইন টাৰ্মছ অফ ডায়ামিটাৰ কি হয় এৰিয়া π/4 d² যদি আপোনাক ৰেডিয়াস দিয়া থাকে πr² যদি ডায়ামিটাৰ দিয়া থাকে এৰিয়া কি হ'ব π/4 d² একেবাৰে ইজি ইয়াৰ আপুনি ৰেডিয়াসৰ ভ্যালু r ৰ ঠাইত ঠিক আছে r মানে কিমান d/2 পুট কৰি দিও এটো আহি যাব ঠিক আছে এতিয়া নোট কৰিলে হল নাও খেলাটো এতিয়া হ'ব কুৱেশ্যন কেনেকৈ আহিব আপোনালোকৰ সব এতিয়া এই সাৰ্কেলটোৰ ঠিক আছে বাদ দিয়ক বেকা হৈ গ'ল মই সাৰ্কেল লাগিব নোৱাৰা হৈ গ'ল আজিকালি ওকে হ'ব বাদ দিয়ক এই সাৰ্কেলটোৰ ইয়াৰ পৰা ঠিক আছে ইয়াৰ পৰা কি কওঁ আমি ৰেডিয়াস কওঁ হয় না ওয়ান ৰিভলিউশন মানে এক পাক কেতিয়া হ'ব ইয়াৰ পৰা যদি ঘূৰি আপুনি এনেকৈ আহি এইখিনি পায় তাক আমি কি ক'ম ওয়ান পাক বা ওয়ান ৰিভলিউশন ঠিক আছে ইয়াক আমি কি বুলি ক'ম এই গোটেই যে ডিস্টেন্স আমি কভাৰ কৰিলো ইয়াৰ পৰা ইয়ালৈ তাক কি কয় সাৰ্কামফাৰেন্স বা পেৰিমিটাৰ ঠিক আছে তাৰ ভ্যালুটো কিমান হ'ব 2πr আপুনি এতিয়া কেনেকৈ মনত ৰাখিব যে ইয়াৰ পৰা যদি আপুনি যাত্ৰা আৰম্ভ কৰিলে ঘূৰি আকৌ আহি যদি এইখিনি পালে আপুনি কিমান দূৰত্ব কভাৰ কৰিলে এটা ৰিভলিউশনত 2πr r কি হয় ৰেডিয়াস ঠিক আছে পাই কি হয় লাহে লাহে আহিব আপোনালোকে গম পাব পাই ভ্যালু কোড কেনেকৈ ইউজ কৰিব হেতু গম পাব এতিয়া বুজি পালে এৰিয়া কি তাৰ পেৰিমিটাৰ কি বা ইয়াৰ পৰা ইয়ালৈ আহোঁতে কিমান দূৰত্ব কি অতিক্ৰম কৰিব এটা ৰিভলিউশনত গম পালে এতিয়া সব কুৱেশ্যন কেনেকৈ আহিব এটো লিখি লওক 2πr কুৱেশ্যন আহিব কেনেকৈ যে এটা চকৰি আছে বা হুইল আছে তাৰ ৰেডিয়াস হৈছে 21 সেন্টিমিটাৰ 21 সেন্টিমিটাৰ মনত ৰাখিব ইয়াৰ ৰেডিয়াস r দিয়া আছে 21 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত কৈছে যে ইয়াত এজন মানুহ ৰৈ আছে আৰু এইফালে ঘূৰিবলৈ ধৰিলে এনেকৈ ঘূৰি কিমান কিলোমিটাৰ ঘূৰিলে আহি ঘূৰি আছে প্ৰায় 924 মিটাৰ এবাৰ এটো মিটাৰত আছে ঠিক আছে 924 মিটাৰ কি কৰিলে
ইয়াত সি দৌৰিলে কুৱেশ্যনটো হ'ল যে সি কিমান পাক ঘূৰিলে বুজি পাইছে ৰেডিয়াছ 21 সেন্টিমিটাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰি সি ঘূৰি আছে ইয়াতে ঘূৰি আছে একেখিনি জেগাতে ঘূৰি আছে কিমান ঘূৰিলে 924 মিটাৰ ঘূৰিলে সেন্টিমিটাৰ মিটাৰ কুৱেশ্যনটো হ'ল যে সি 924 মিটাৰ ইয়াত দৌৰোতে বা ঘূৰোতে কিমান পাক লাগিল কিমান ৰিভলিউশন লাগিলে একেবাৰে ইজি আমি কি জানো 1 ৰিভলিউশন মানে ইয়াৰ পৰা ঘূৰি আহি এইখিনি যদি পায় কিমান হয় 2 পাই r 1 ৰিভলিউশন বুজিলে তো মানে 924 মিটাৰ সি কভাৰ কৰোতে 924 মিটাৰ কভাৰ কৰোতে কিমানটা ৰিভলিউশন হ'ব আমি ধৰি লও n ৰিভলিউশন মানে n ৰিভলিউশন n ইনটু 2 পাই r is equal to 924 বুজিলে নে এইটো যদি বুজিলে আপোনাৰ খেলা খতম হৈ গল ঠিক আছে নাও চাও এটো কেনে কৰিব দিয়া n টো আমি উলিয়াম কিমান ৰিভলিউশন আমি গম পাওঁ কাৰণ এটা ৰিভলিউশনত ইয়াৰ পৰা এখিনি ঘুৰুতে 1 ৰিভলিউশন লাগে গতিকে 924 মিটাৰ ইয়াৰ ঘুৰুতে কিমানটা কৰিব a2 * a2 is equal to 924 ওলাই যাব এটা যদি চাই n * 2 পাই r 2 এটা সব পাই ভ্যালু আপুনি 3.14 or 22/7 এই দুইটা লব পাৰে লব কি এতিয়া যদি আপুনি ইয়াত 3.14 লয় ক্যালকুলেশন কৰোতে টান হৈ যাব যদি আপুনি a2 লয় কাটাকুটি গৈ ফালে ইজি হ'ব গতিকে চাব যে কোনটো ভ্যালু বেছি ইউজফুল হয় এপে লব এতিয়া মই লম পাই ভ্যালু 22/7 ঠিক আছে 2 পাই r কিমান দি আছে 21 সেন্টিমিটাৰ খেলাটো এতিয়াই হ'ব চাও 21 ইয়াত আছে সেন্টিমিটাৰ এটো আছে মিটাৰ এতিয়া এফালে যদি আমি মিটাৰত লিখো এনসাৰ নাহিব আইদাৰ আমি ইয়াত কি কৰিব লাগিব মিটাৰত নিব লাগিব নহলে ইয়াক আমি সেন্টিমিটাৰত নিব লাগিব ঠিক আছে আমি আমাৰ কাৰণে ইজি কোনটো হ'ব এইটো সেন্টিমিটাৰত নিয়াটো আমাৰ কাৰণে ইজি হ'ব আমি কি জানো 924 কি আছিল মিটাৰ আমি কি জানো 1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ গতিকে আমি ইয়াত 100 ৰে মাল্টিপ্লাই কৰি কোলৈ লৈ গলো সেন্টিমিটাৰলৈ লৈ গলো ঠিক আছে এতিয়া আপুনি n টো উলিয়াই দিয়ক ইয়াত চাও 7 আছে গল কাটা কিমান গল 3 হ'ব হয় না তে n কিমান ৰিভলিউশন হ'ব আপোনাৰ 924 into 100 divided by এফালে তো থাকিলে কি 2 into 22 আৰু কি থাকিলে into 3 ঠিক আছে এটো কৰক ক্যালকুলেট কৰাৰ লগে লগে কিমান ওলাব যেটো কাটা যায় মই তো ক্যালকুলেটৰত কৰিছো 34 হ'ব ক্যালকুলেটৰ কৰি দিম 1 মিনিট ওকে আপোনালোকে হাতেৰে কৰক মই এক্সাম নিদিও ঠিক আছে 924 into 100 divided by 2 into 22 into 3 700 মানে কিমান পাক ঘুৰিব লাগিব হি 700 পাক ঘুৰিব লাগিব মানে ইয়াৰ পৰা আৰম্ভ কৰি কি যদি এনেকে 700 পাক ঘুৰে এই 21 মিটাৰৰ ব্যাসাৰ্ধৰ সাৰ্কেলটো যদি 700 পাক ঘুৰে তেনেহলে কিমান মিটাৰ হি কভাৰ কৰিলে 924 মিটাৰ গম পালে বাস এনেকুৱা কোৱেশ্যন আহিব এটো যদি বুজি পালে সব কোৱেশ্যন কৰিব পাৰিব মেবি ইয়াৰ আগত এটা কোৱেশ্যন কেনেকৈ আহিছিলে এনেকৈ আহিছিল ন এজন মানুহে ঘৰৰ পৰা কিবা আপোনাৰ 7 মিটাৰ নে 7 কিলোমিটাৰ দূৰত গৈ এনেকৈ কনস্ট্যান্টলি ঘূৰি আছিল বলা মই পাহৰি গলো কোৱেশ্যনটো হেতু একে আহিছিলে হেতু কি উলিয়াব দিছিলে যে কিমান ইয়াৰ পৰা ঘূৰি আহি আকৌ হে আগৰ পজিশনে পায় মানে হে কিমান দূৰ অতিক্ৰম কৰিলে অলৰেডি কি আমাক ৰেডিয়াসটো দিয়া আছিল ৰেডিয়াস 7 দিয়া আছিল আমাক উলিয়াব কি দিছিলে ইয়াৰ পৰা এই ডিসটেন্সটো মানে পেৰিমিটাৰটো বা সাৰ্কামফাৰেন্সটো বাস 2 পাই r উলিয়াব লাগিছিলে 2 ধৰক ইয়াত পাইটো কিমান ধৰিব সব 7 দি থৈছে এক্সামত সদায় ইজি টু দিয়ে যাতে আপোনাৰ ক্যালকুলেশন ইজি হয় জাস্ট আপুনি জানিব লাগে যে পাই 22/7 ৰেডিয়াস 7 দিয়া আছিল হয় না তো 7 কাটাই গল 2 * 22 = 44 বাস একেবাৰে ইজি আছে গম পাইছে সেই কাৰণে এই বস্তুটো চাব লাগিব যে সার্কুলেটৰ প্ৰপাৰ্টি কি হয় ইয়াৰ পেৰিমিটাৰ কি হয় বা সাৰ্কামফাৰেন্স কি হয় কেনেকৈ কোৱেশ্যন ওকে এতিয়া চাও এনেকুৱা যদি কোৱেশ্যন আহে যে কোনটো সৰু বা কোনটো ডাঙৰ সেই ক্ষেত্ৰত বহুতে কি কৰে 1/2 3/1 এনেকৈ আপোনাৰ কি কৰি ডিভাইড কৰি থাকে এনেকৈ টাইম যায়গৈ ঠিক আছে মই এটা সৰু কনসেপ্ট কম সেই কনসেপ্টটো ইউজ কৰিব যেটো ক্লাছ 4ত আমি পাইছিলো আমাৰ সাৰে পঢ়াইছিল মেথছৰ সাৰে আৰু আজিও মনত আছে ঠিক আছে চাও আমি কি কম লব আৰু আমি কি কম ইয়াক হৰ নিউমাৰেটৰ ডিনোমিনেটৰ এটো জানে ধৰক 2/3 মানে এটো কি হৈছে আপোনাৰ নিউমাৰেটৰ আৰু কি হৈছে ডিনোমিনেটৰ এতিয়া ইয়া কি কো লব আৰু এক হৰ অসমীয়াত কৈ যাও যেটো আসামিজ ষ্টুডেন্ট বেছি আছে ন এতিয়া চাব দুটা মই
ফাৰ্ষ্ট কেছটো মন কৰিব দুটা ভগ্নাংশ দিম এটা হ'ল আপোনাৰ 2/3 আৰু এটা হৈছে আপোনাৰ 4/3 বাৰু এইটো নালাগে এইটো গম পাই যাব 5/7 এটা দিছোঁ মই 6/7 ঠিক আছে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব ওকে প্ৰথম কেছটো মন দিয়ক যদি এটা ভগ্নাংশত হৰ বা ডিনমিনেটৰটো সেম থাকে সমান আছে ন ডিনমিনেটৰ যদি সমান হৈ গ'ল এতিয়া আপুনি কি কৰক ওপৰত চাওক নিউমিনেটৰ চাওক লবক চাওক লব য'ত ডাঙৰ থাকিব লবটো য'ত ডাঙৰ থাকিব সেই সংখ্যাটো বা সেই ভগ্নাংশটো কি হ'ব ডাঙৰ হ'ব হ'ল ফাৰ্ষ্ট কনচেপ্ট কি যে যদি হৰ সমান থাকে বা ডিনমিনেটৰটো সমান থাকে তেনেহ'লে আমি ক'ত চাম লবত চাম লবত যিটো ডাঙৰ থাকিব সেইটো কি হ'ব ডাঙৰ হৈ যাব সেকেন্ড কেছ এবাৰ চাব এইবাৰ মই এটা এক্সাম্পল দিছোঁ 15/17 আৰু 15/13 এই ক্ষেত্ৰত কি দেখিছে আপুনি লব বা নিউমিনেটৰটো কি আছে সমান আছে ঠিক আছে লব সমান আছে গতিকে লব সমান হোৱাৰ লগে লগে আপুনি কাক চাব এবাৰ হৰক চাব হৰত এবাৰ উল্টা হৈ যায় কি আমি কি চাইছিলোঁ যদি হৰ সমান থাকে লবত হৰ যদি সমান থাকে লবত যিটো ডাঙৰ হ'ব সেই সংখ্যাটো ডাঙৰ হৈ যায় এইবাৰ যদি লব সমান থাকে তেনেহ'লে হৰত যোন ডাঙৰ থাকিব সেই সংখ্যাটো আকৌ সৰু হৈ যাব উল্টা হৰত ডাঙৰ মানে সংখ্যাটো সৰু লবত ডাঙৰ মানে কি সংখ্যাটো ডাঙৰ কেতিয়া যেতিয়া আপুনি হৰ বা লব যিকোনো দুটা সমান থাকিব বুজিলে এই দুটা কনচেপ্ট হেভি কনচেপ্ট তাৰপিছত আৰু এটা বস্তু আছে লাহে লাহে মই কৈ আছোঁ ঠিক আছে এতিয়া মানে কি চাওক তিনিটা আম আছে তিনিটা আম আপুনি চাৰিটা মানুহক ভগাব লাগে আৰু এটা আম আছে আপুনি চাৰিটা মানুহক ভগাব লাগে মানুহ চাৰিটা আম তিনিটা কোনটো বেছি পৰিব ওকে তিনিটা আম চাৰিটাক বচালে সি বেছিকৈ খাব পাৰিব পাব নাই আৰু এটা আম যদি চাৰিটাক আপুনি ভগাই সি কমকৈ খাব পাৰিব তাৰপাছত আপোনাৰ হাতত তিনিটা আম আছে আৰু মানুহ দুটা আছে তিনিটা আমে আছে আৰু মানুহ কেইটা আছে পাঁচটা আছে তো এইটো সমান আম সমান আছে মানুহ য'ত বেছি সি কি হ'ব কম হ'ব মানে লব যদি হৰ যদি ডাঙৰ হৈ যায় ভগ্নাংশটো সৰু হৈ যাব বাছ এইটো আৰু পঢ়ি থাকিব দৰকাৰ নাই এইটো মনত ৰখি গ'ল এতিয়া এই সংখ্যাকেইটা যদি চাই কোনটো আটাইতকৈ ডাঙৰ যদি আপোনাক সোধে বা কোনটো আটাইতকৈ সৰু আপোনাক সোধে আপুনি গোটেইকেইটা কম্পেয়াৰ কৰিব নালাগে প্ৰথম চাওক এই তিনিটা চাওক এই তিনিটা যদি চাই আপুনি এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো ঠিক আছে আটাইতকৈ সৰু কোনটো চাওক এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো 1 1 1 কি আছে লব সমান আছে লব যদি সমান আছে আমি কি চাম হৰ চাম য'ত হৰ ডাঙৰ আছে সেইটো কি হ'ব আটাইতকৈ সৰু হ'ব ঠিক আছে এই তিনিটাৰ পৰা আমি কি পালোঁ 1/4 টো সৰু এতিয়া আমি ইয়াৰ লগত কম্পেয়াৰ কৰিম কি থাকিম 2/3 যদি এই তিনিটাতকৈ ই সৰু হয় এতিয়া আমি ইয়াৰ লগত কম্পেয়াৰ কৰিলে হৈ গ'ল তাৰ ভিতৰত যোনটো সৰু হ'ব সেইটো আটাইতকৈ সৰু হ'ব এতিয়া এইটো কেনেকৈ কৰিব ইয়াত কি আছে 1/4 আছে আৰু ইয়াত 2/3 আছে চাওক 1ক 4ৰে হৰণ কৰক 2ক 3ৰে হৰণ কৰক এনেকৈও কৰিব পাৰিব কিন্তু বেগ নাম্বাৰ আহি গ'লে অলপ ডাঙৰ আহি গ'লে কি কৰিব কিন্তু এই প্ৰচেছটো যদি কৰে আপুনি চকুৰে চাই অলপমান সৰু কম কাম এটা কৰি কৰিব পাৰিব এতিয়া এই দুটা যিহেতু ৰখি গ'ল ইয়াক কি কৰিব সদায় কি কৰিব চাব হৰক সমান কৰিব চাব ঠিক আছে হৰক সমান কৰিব চাব এবাৰ হৰক যদি আপুনি সমান কৰিব চাই তেনেহ'লে কি কৰিব পাৰে চাওক 1/4 2/3 ইহঁতকতো আমি চেমেই ৰাখিব লাগিব এটা কাম কৰিব চাওক 1/4 টো মই দেখি আছোঁ এবাৰ এই কামটো কি কৰিব 1/4 আৰু কি আছে আপোনাৰ 2/3 এইটো সমান কৰক এইটো সমান কৰিব চাব এইটো সমান কৰিব চাবৰ কাৰণে কি কৰিব পাৰে 1/4 লগত যদি আপুনি 3/3 পূৰণ কৰি দিয়ে মানে কি 3/3 মানে কি আল্টিমেটলি 1 হৈ যাব এইটোৰে কি কৰিলে এইটোৰে তলে ওপৰে আকৌ কি কৰিলে পূৰণ কৰি দিলে আকৌ এইটো 2/3 আছিলে ইয়াক কি কৰক আপুনি 4/4 ৰে পূৰণ কৰি দিয়ক মানে কি ইয়াকো আপুনি তলে ওপৰে কিহেৰে পূৰণ কৰি দিলে 4ৰে ইয়াক কৰিলে 3ৰে তলে ওপৰে আৰু ইয়াক কৰিলে 4ৰে কিহে তলে ওপৰে কৰি পূৰণ কৰি দিলে আল্টিমেটলি চাওক এইটো যিহেতু হৈ গ'ল মানে কি 1 ই আল্টিমেটলি 1 হৈ গ'ল অৰিজিনেল আমাৰ নাম্বাৰ কেইটা আছে এতিয়া যদি চাই 4 3 গুণ কিমান 12 এইটো হৈ গ'ল 3 এবাৰ যদি চাই 4 3 গুণ কিমান 12 আৰু কিমান হ'ল 8 দুগুণ 4 দুগুণ 8 এতিয়া চাওক এতিয়া কি হ'ল এতিয়া আমাৰ হৰটো সমান হৈ গ'ল
হৰ সমান হোৱাৰ লগে লগে কি হ'ল আমাৰ কম্পেয়াৰ কৰিবলৈ আৰু ইজি হৈ গ'ল মই কি কৈছিলোঁ যেতিয়া হৰ সমান থাকিব লগত যিটো ডাঙৰ থাকিব সেইটো সংখ্যাই কি হ'ব ডাঙৰ হ'ব গতিকে 1/4 আৰু 2/3 মাজত কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব কিন্তু আমি আটাইতকৈ কি চাই আছিলোঁ সৰুটো চাই আছিলোঁ গতিকে সৰু কোনটো হ'ব এইটো হ'ব যদি ইহঁত দুটাতকৈ সৰু ইয়াতকৈ সৰু তেনেহ'লে গোটেইকেইটাতকৈতো সৰু হ'ব হয় নাই গতিকে আটাইতকৈ সৰু সংখ্যা কোনটো সেইটো আছিলে 1/4 এই চাৰিটাৰ ভিতৰত কোনটো সৰু আছিলে 1/4 কেনেকৈ গম পালে আমি এই তিনিটা আমি প্ৰথম এলিমিনেট কৰি দিলোঁ থাকিল কোনটো 4 এই দুটাক আমি চালোঁ এই দুটাক কেনেকৈ চালোঁ হৰটোক চেম কৰিলোঁ হৰটো চেম কৰাৰ পিছত কি দেখিলোঁ লব য'ত ডাঙৰ আছে য'ত লব ডাঙৰ আছে সি ডাঙৰ হ'ব য'ত লব সৰু আছে সেইটো সৰু হ'ব এতিয়া কৰোঁতে সময় লাগিছে কিন্তু নেক্সট কুৱেশ্যনটো যদি আপুনি কৰিব তেতিয়া আপোনাৰ বেছি সময় নালাগে জাষ্ট চাই ফালে কৰিব পাৰিব এতিয়া মই আপোনালোকক এটা এক্সাম্পল দিম কোনটো সৰু হ'ব কোনটো ডাঙৰ হ'ব আপোনালোকে মোক কৰি দেখাব ঠিক আছে 3/5 আৰু 5/7 এই দুটাৰ মাজত কোনটো ডাঙৰ কোনটো সৰু কমেণ্ট কৰি জনাব ঠিক আছে